আপোনালোকে ক্লিপছবোৰ দেখাই দিব আছে কি কম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'বও বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছো এইবিলাক চাই চাই মঞ্চত গান পৰিৱেশন কৰি আহিছো মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে এনে কোনো থকা নাই কিবা কিবি কৰি আছো আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছো বঢ়িয়াকে চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই কৈছো মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবে কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্ট পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছো মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালো 1 ঘণ্টা গানেই গালো সেনেকে তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে কমিটিয়ে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁৰ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে বেলেগে কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ এইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছো মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে 3জন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে চাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জানো ক্ৰিমিনেল হে তেওঁ জানো ক্ৰিমিনেল কাবাক মাৰ্ডাৰ কৰি আহিছে দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছো আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজহুৱাকে ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে এতিয়া তেওঁ নাই বাকী কমিটিখিনি কোনোবা ভালো আছে দেই তেওঁলোকে কৈছে যে আমি অন বিহাফ অফ হেৰি আৰু বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হোচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছো মুঠৰ ওপৰত এই চান্দমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছো এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালো বিৰাট দুখ লাগিছে মঞ্চ সম্পাদক দাদা পাৰ্মিশ্যন কোনে দিলে তেওঁক ষ্টেজত উঠিবলৈ আপোনালোকে নিমন্ত্ৰণ কৰে আজি মোক মাতিছেনে নাই মোক আজি মাতিছিলে নে নাই আপোনালোকে মোক মাতিছিলে নাই আজি মোক মাতিছিলে নাই সেই অপমানটো কিয় মাইক্ৰফোন কিয় অফ কৰা হ'ল মোক লাগে মাইক্ৰফোন কিয় অফ কৰা হ'ল আমি গোটেইবিলাকে উঠি পেলাই আমি